এই যে আজি এদিন মানে আপোনাৰ যিটো বিজুলুৰ চৰক নিচিনা যদি এটা দিন মাৰিলোঁ তাৰপিছত আকৌ আমি সোমাই যাম, সেই ছোৱালী কিন্তু কোনোদিনে আইন ন্যায় নাপাব। আৰু এটা কথা যিহেতু আমি ইতিমধ্যে আপোনালোকৰ যোগেদি মানে আমি উত্থাপন কৰিছোঁ যে আমাৰ যি ছোৱালী দুজনী আমাৰ তেওঁৰ পৰিয়ালত আছে তেওঁলোকক এককালীনভাৱে 10 লাখ টকা তেওঁলোক ক্ষতিপূৰণ হিচাপে দিব লাগিব। কিন্তু আৰু আপোনালোক মই হয়তো অকলে নহয়, আমি প্ৰত্যেকে যদি যোগ কৰোঁ 10 লাখ টকা পইচা যাতে তেওঁলোকৰ শিক্ষা দীক্ষা তেওঁলোকক জীয়াই থাকিবৰ কাৰণে সামাজিক নিৰাপত্তা সেই 10 লাখ টকাটো লাগিব। তাৰ কাৰণে আমি হয়তো শীঘ্ৰে তোমালোকক কৈছোঁ যে ভোগপাৰাত আমি ৰাজহুৱা এখন মেল আৰু ৰাজহুৱা আদ্যস্বাৰ্থ সদৌ আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা এই কথা স্পষ্ট কৈছোঁ যে ৰাজহুৱা আদ্যস্বাৰ্থ আৰু ভৱিষ্যতলৈ কোনো এটা মানে কাল্পিতে যাতে ভৱিষ্যতে এনেকৈ সাহস কৰিব নোৱাৰে তাৰ কাৰণে আমি সজাগ সচেতন হ'ব লাগিব। যিজনী ছোৱালী আজি মানে প্ৰথমে নিয়োগে তাৰপিছত তাক যে হত্যা কৰা হৈছে সেই বিষয়টোত কিন্তু আমি এনেকুৱা নিমাত থাকিলে নহ'ব। আৰু এই তেওঁলোকে প্ৰশাসনে কোৱা মতে একেদিনাই আইনে আপোনাক ন্যায় প্ৰদান কৰিব নোৱাৰে, তাৰ কাৰণে এটা ব্যৱস্থা আছে আৰু ব্যৱস্থাৰ যোগেদিয়ে যাব লাগিব। যিহেতু আইন আৰু সংবিধানক আমি সন্মান কৰোঁ, তেওঁলোকে আমাক সময় বিচাৰিছে ইতিমধ্যে এই বস্তুটো ইয়াত শেষ কৰি আমি ঘৰমুখী হ'ব লাগে। যিহেতু আজি 3 দিন হৈ গ'ল বুলি কৈছে। অসমৰ মুখ্যমন্ত্ৰী কৈছে যে অসমৰ মহিলা আৰু মানে যিহেতু নাৰী সুৰক্ষিত আছে, ঠিক তেনে সময়তে আজি বিজেপি চৰকাৰক চাহ শ্ৰমিক ৰাইজে বিপুল সমৰ্থন দি চৰকাৰ গঠন কৰাৰ পাছতো বিজেপি চৰকাৰৰ দিনত বিশেষকৈ ডিব্ৰুগড় জিলাত লাহোৱাল থানাৰ সন্মুখতে এগৰাকী মানে বকুল চাহ বাগিচাৰ স্থায়ী শ্ৰমিক তথা যুৱতীগৰাকীক নিৰ্সংগভাৱে মানে দলবদ্ধ মানে ধৰ্ষণ কৰাৰ দৰে আমাৰ অনুভৱ হৈছে আৰু তাৰপিছত তাক নিৰ্সংগভাৱে হত্যা কৰি চেঁচা নৈত উটুৱাই দিয়া হৈছে। গতিকে লাহোৱাল থানাৰ মানে নিলগত এই ঘটনাটো হৈছে। গতিকে কেইবাদিন আগতে মানে যুৱতীগৰাকীৰ পৰিয়ালে নিৰুদ্দেশ হোৱাৰ খবৰ বা লাহোৱাল আৰক্ষীক অৱগত কৰিছিলে, কিন্তু লাহোৱাল আৰক্ষী আৰু ডিব্ৰুগড় আৰক্ষীয়ে কোনো ধৰণৰ ঘটনাটোক মানে তদন্ত নকৰাৰ ক্ষেত্ৰত 4-5 দিন পিছত মানে যুৱতীগৰাকী শোভা মাঝি তাৰ মৃতদেহ উদ্ধাৰ হৈছে। গতিকে এই ঘটনাক আমি নিন্দা কৰিছোঁ আৰু বিশেষকৈ লাহোৱাল থানাৰ আশে পাশে এনেধৰণে বাৰে বাৰে ঘটনা ঘটি থাকে। গতিকে আমি লাহোৱাল আৰক্ষী আৰু ডিব্ৰুগড় আৰক্ষীক মানে কাণ্ডক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু এই গোটেই ঘটনাটোক এক উচ্চ পৰ্যায়ত তদন্ত কৰিবৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক আমি দাবী উত্থাপন কৰিছোঁ। অন্যথা কিন্তু এনেধৰণে নাৰী নিৰ্যাতন বা চাহ শ্ৰমিকৰ ওপৰত নিৰ্যাতন, হত্যা, ধৰ্ষণ যদি হৈ থাকে তেতিয়াহ'লে কিন্তু কোনো কাৰণতে চাহ শ্ৰমিক ৰাইজ শান্ত নাথাকে। এই ঘটনাক বিৰুদ্ধে আমি অতি শীঘ্ৰে যদি ন্যায় নাপাওঁ এই ঘটনাৰ বিৰুদ্ধে কিন্তু তীব্ৰতৰ আন্দোলন কৰি এই লাহোৱাল থানা আৰু ডিব্ৰুগড় আৰক্ষী যি কাৰ্যালয় আছে আমি উত্তপ্ত কাৰ্যসূচী ল'বৰ কাৰণে আমি বাধ্য হৈ যাম। বহুত আঘাতৰ চিন আছে বুলি কৈছে, ক্ষতৰ বিক্ষত এনেকুৱা কোৱা হৈছে। এইটো মানে আমি যি মানে নিৰুদ্দেশ হোৱাৰ ঘটনাটো গম পোৱাৰ পাছতে লাহোৱাল আৰক্ষী বা এই যি ঘটনাটো আমি যি প্ৰত্যক্ষ কৰিছোঁ, নিশ্চয় তাত উদ্ধাৰ হোৱা যুৱতীগৰাকীৰ মৃত্যুত মানে বিভিন্ন জেগাত চিন আছে। গতিকে এইটো এটা সম্পূৰ্ণৰূপে বলপূৰ্বক বলৎকাৰ কৰি তাক হত্যা কৰা হৈছে। গতিকে এই ঘটনাটো মানে আমি আগতে কৈছোঁ যে নাৰী নিৰ্যাতনৰ শেষ ঘটনা হওক, কিন্তু বাৰে বাৰে এনেধৰণৰ ঘটনা যিহেতু লাহোৱাল থানাৰ এলেকাত হৈ আছে। গতিকে আমি লাহোৱাল আৰক্ষীৰ ভূমিকাক তীব্ৰ নিন্দা কৰিছোঁ আৰু ইয়াৰ ওপৰত এটা ব্যৱস্থা হ'ব লাগে বুলি আমি অসমৰ মুখ্যমন্ত্ৰীক দাবী কৰিছোঁ।